नमस्कार प्रिय दर्शक आन एटा गुरुत्वपूर्ण भिडिओলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, সনাতন ধৰ্ম অনুসৰি স্বামী স্ত্ৰী উভয়ে বিবাহৰ সময়ত 7 জন্মৰ শপত লয়, অৰ্থাৎ তেওঁলোকে 7টা জন্ম একেলগে থকাৰ অগ্নি সাক্ষী কৰে। কিন্তু পৰিতাপৰ কথা, বৰ্তমান সময়ত বিবাহৰ পিছত বহুত দম্পতীয়ে এটা জন্মকে ভালদৰে পাৰ কৰিব নোৱাৰে। বিভিন্ন নিউজ চেনেল, ক্ৰাইম পৰ্টেল অনুষ্ঠান আদিৰ পৰা সদায় স্বামী স্ত্ৰী উভয়ৰে পৰকীয়া সম্বন্ধ, অবৈধ সম্পৰ্ক আৰু হত্যাৰ দৰে ঘটনা শুনিবলৈ পোৱা যায়। কোৱা হয়, যদি মানুহে এই কুকৰ্মক তেওঁলোকৰ জীৱনৰ মাত্ৰ এটি সৰু ভুল বুলি ভাবে আৰু পাহৰি যায়, তথাপিও কালপুৰুষে সকলো লক্ষ্য কৰে আৰু উচিত বিচাৰ কৰে। তাৰ পিছত উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে। হিন্দু ধৰ্ম অনুসৰি পৰকীয়া সম্বন্ধক মহাপাপ বুলি আখ্যা দিয়া হয়। কোনো ব্যক্তিয়ে এই পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ উপায় নাথাকে আৰু এই কুকৰ্মৰ ফল তেওঁ ভোগ কৰিবই লাগে। এয়া কেৱল পুৰুষৰ বাবেই নহয়, শাস্ত্ৰসমূহত নাৰীৰ পৰকীয়াৰ বাবে ভয়াৱহ শাস্তিৰ কথা উল্লেখ আছে। সৃষ্টিৰ আদিত যেতিয়া বিশ্ব ব্ৰহ্মাণ্ড ৰচনা কৰা হৈছিল, তেতিয়া পৃথিৱীত মৈথুনীৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছিল আৰু সেই সময়ৰ পৰাই জীৱকুলৰ মাজত কামনা আৰু বাসনাৰ উদ্ভৱ হয়। কিন্তু যি জীৱই এই কামনা আৰু বাসনাৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাই তেওঁলোকে ভুল পথে গমন কৰে আৰু নিয়ন্ত্ৰণ নথকাৰ বাবে পৰ স্ত্ৰী আৰু পৰপুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰে। কামনা আৰু বাসনাৰ মায়াজালত বন্দী হৈ সৰ্বসাধাৰণ ব্যক্তিৰ লগতে আৰু আনকি দেৱ দেৱীও পথভ্ৰষ্ট হৈ পৰে। সেইবাবে পৰমেশ্বৰ ভগৱানে এই পাপ কৰ্মৰ পৰা বাচি থাকিবলৈ কিছু নিয়ম আৰু কিছু শাস্তি ইতিমধ্যে নিৰ্ধাৰণ কৰি ৰাখিছে আৰু এই কথা পুৰাণ গ্ৰন্থসমূহত বিস্তাৰিতভাৱে বৰ্ণিত আছে আৰু নাৰদ পুৰাণ এই গ্ৰন্থসমূহৰ ভিতৰত অন্যতম। নাৰদ পুৰাণত দেৱৰ্ষি নাৰদে পৰকীয়া পাপ কৰা স্ত্ৰীৰ প্ৰসংগত এটি কথা উল্লেখ কৰিছিল। প্ৰসংগ অনুসৰি এবাৰ ভগৱান শ্ৰী ৰামচন্দ্ৰৰ পূৰ্বপুৰুষ মহাৰাজ ভগীৰথে ধৰ্মৰাজৰ সৈতে ইহলোক আৰু পৰলোকৰ বিষয়ে চৰ্চা কৰি থকা সময়ত নৰকত কি পাপৰ কি শাস্তি দিয়া হয় জানিব বিচাৰিছিল। ধৰ্মৰাজে উত্তৰত নৰকৰ বিভিন্ন শাস্তিৰ কথা এফালৰ পৰা ব্যক্ত কৰি গৈছিল। ধৰ্মৰাজে ব্যভিচাৰী আৰু পৰপুৰুষৰ প্ৰতি আকৃষ্ট নাৰীৰ সম্পৰ্কত কৈছিল। যেতিয়া কোনো ব্যভিচাৰী স্ত্ৰী অথবা নাৰী যমৰাজৰ সন্মুখত হাজিৰ হয়, তেতিয়া সেই নাৰীৰ চেহেৰা দেখি যমৰাজৰ মুখমণ্ডল উগ্ৰ হৈ পৰে আৰু খন্তেকমান দেৰি নকৰাকৈ সেই নাৰীক নৰকলৈ পঠিয়াই দিয়ে আৰু নৰকলৈ গৈ সেই নাৰীয়ে দপদপকৈ জ্বলি থকা পুৰুষৰ লোহমূৰ্তিৰ প্ৰত্যক্ষ কৰে আৰু মৃত্যুৰ আগতে যি পুৰুষৰ সৈতে সেই কুকৰ্ম কৰিছিল, মূৰ্তিসমূহতো সেই পুৰুষৰ অনুৰূপ দেখিবলৈ পায়। সেই নাৰীক অতি শীঘ্ৰে সেই জ্বলন্ত লোহ পুৰুষৰ সৈতে আলিংগন কৰিবলৈ দিয়া হয়। আলিংগনৰ সময়ত সেই নাৰীয়ে আৰ্তনাদ কৰিলে তাৰ পৰা পৰিত্ৰাণৰ কোনো উপায় নাথাকে। তাৰ পিছত সেই নাৰীক উত্তপ্ত লৌহ স্তম্ভৰৰ সৈতে আলিংগন কৰোৱা হয়। এইখিনি শাস্তিয়ে শেষ নহয়। কোৱা হৈছে যে সেই স্ত্ৰীক শেষত লৱণাত্মক জলত ডুবাই ৰখা হয় আৰু সেই জীৱ আত্মা অস্থিৰ হৈ পৰে। অৱশেষত সেই আত্মাই পশু পক্ষীৰূপে পুনৰ জন্ম লয়।
ইফালে গৰুৰ পুৰাণত কোৱা হৈছে যে যিসকল নাৰীয়ে বিবাহৰ পূৰ্বে অন্য পুৰুষৰ সৈতে অনৈতিক সম্পৰ্ক গঢ়ি তেওঁৰ ভৱিষ্যতৰ স্বামীক প্ৰতাৰণা কৰে সেই নাৰীক নৰকত কণ্টকময় লোহাৰ শিকলিৰে বান্ধি অনন্ত কাললৈ শাস্তি বিহা হয় আৰু সেই নাৰীক ক্ষুধাৰ্ত পিশাচৰ সন্মুখত এৰি দিয়া হয় আৰু বিবাহৰ পিছত যি নাৰীয়ে স্বামীক প্ৰতাৰণা কৰি পৰকীয়াত লিপ্ত হয় সেই স্ত্ৰীক যমৰাজে নিজ হাতেৰে উত্তপ্ত কেৰাহীত তুলি দিয়ে আৰু উল্লেখ আছে যি স্ত্ৰীয়ে বিবাহৰ পিছত পৰকীয়াত লিপ্ত হয় সেই স্ত্ৰীৰ আত্মাই পৰৱৰ্তী সময়ত ছাগলীৰূপে পুনৰ জন্ম লয় একে সময়তে অনেক পুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা নাৰীক নৰকত সাপ আৰু সৰীসৃপ ভৰি থকা গাঁতত পেলাই দিয়া হয় আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোক গাহৰি হৈ পুনৰ জন্ম লয় লগতে নিজৰ স্বামী পৰ স্ত্ৰীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰতিবাদ কৰে সেই নাৰী নিজেও পৰপুৰুষৰ সৈতে গমন কৰে সেইসকল নাৰী পৰৱৰ্তী জন্মত সাপ বাদুলি নাইবা বিভিন্ন প্ৰকাৰৰ সৰীসৃপ ৰূপে জন্ম লয় ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।